আমি বঙাইগাঁৱৰ কাকৈজানাৰ বুঢ়ী ঠাকুৰণী পাহাৰত আহিছোঁ। ইয়াতে এটা মন্দিৰ আছে, অলপমান ওপৰত গ'লে আমি মন্দিৰটো দেখা পাম। তাতে এটা মন্দিৰ আছে, ইয়াতে বোলে মানে বহুত মানুহে ইয়াৰ বিশ্বাস, ইয়াৰ গাঁৱৰ মানুহৰ বিশ্বাস যে ইয়াতে মানে মনেদি যদি কিবা যদি মানে বিচাৰে তেনেহ'লে আশা পূৰণ হয়। আমিও আহিছোঁ, বলকচোন যাওঁ অলপ ওপৰত উঠি আহক। ইয়াৰ দুয়োফালে পূৰা চেগুন কাঠ আছে। ৰাস্তাটো এতিয়াও হোৱা নাই আৰু হ'ব চাগৈ লাহে লাহে। এই ৰাস্তাটো ভাল হ'লে অলপ মানুহখিনি সুবিধা হ'ব। বহুত ভাগৰ লাগিল, অলপমান বহো ইয়াতে আৰু অলপমান যাব আছে। অলপ ৰেষ্ট কৰি ল'লেহে অলপমান এনাৰ্জি আহিব। বহিলোঁ, কিবা লৈ আহিলে খাবই পাৰিলে হয়। ইয়াতে অলপমান ভোক লাগিছে, হ'ব আহিলেও আগতে তাৰ পৰা তাৰপিছত কিবা খাব লাগিব। বলক যাওঁ এতিয়া মন্দিৰলৈ, আহক। ধুনীয়াকৈ পানীৰ ব্যৱস্থাও কৰা আছে। এতিয়া আমি ইয়াতে ভৰি ধুই এই মন্দিৰৰ ওপৰলৈ যাম। অলপমান যাব লাগিব আৰু ওপৰলৈ যাম। এইটোৱে হ'ল বঙাইগাঁৱৰ কাকৈজানাৰ বুঢ়ী ঠাকুৰণী পাহাৰ। আমি এতিয়া এই মন্দিৰ ভাগলৈ আহি পালোঁ আৰু এইটোৱে আমাৰ বুঢ়ী ঠাকুৰণী মা। চাৰিওফালে পৰিৱেশটো ইমান ধুনীয়া, শান্ত, দেখিছেনে? ইয়াত বেছিভাগ বহাগ মাহত পূজা হয় তেতিয়া মানে বহুত মানুহ হয়। তেতিয়া ইমানেই ভিৰ লাগে, মানে লাইন লাগিব লগা হয় মানে পূজা দিবৰ কাৰণে একেবাৰে। আৰু জানুৱাৰী মাহত পিকনিক খাবও আহে বহুত মানুহ, তেতিয়াও মানুহ হয় ইয়াতে। এতিয়া আমি যাওঁ আৰু মন্দিৰ পাক দেখালোঁ আপোনালোকক। এতিয়া ঘৰমুৱা হওঁ আৰু আপোনালোকেও আহিব পাৰে। আহিম বুলি ভাবিলে বেছি দূৰ নহয় বঙাইগাঁৱৰ পৰা কাকৈজানা।